বিদ্যাৰ্থীসকল আমি এতিয়া 2 নম্বৰ চেপ্টাৰলৈ যাম 2 নম্বৰ চেপ্টাৰটোত আমাৰ আছে স্থিতিবৈদ্যুতিক বিভৱ আৰু ধাৰতত্ত্ব ইলেক্ট্ৰোষ্টেটিক পটেনশিয়েল এণ্ড কেপাচিটেন্স আমি এইখিনি এই 2 নম্বৰ চেপ্টাৰটোত আলোচনা কৰিম স্থিতিবৈদ্যুতিক বিভৱ পঢ়াৰ আগতে আমি অকণমান ক্লাছ 11 ৰ চেপ্টাৰ 6 আৰু চেপ্টাৰ 8 ত স্থিতি শক্তিৰ বিষয়ে আমি পাইছো স্থিতি শক্তিৰ বিষয়ে আমি পঢ়িছো তাত আমি স্থিতি শক্তিৰ ধাৰণা এটা পাইছো স্প্ৰিঙৰ স্থিতিস্থাপক বল স্প্ৰিঙৰ ক্ষেত্ৰত স্থিতিস্থাপক বল নতুবা মহাকৰ্ষণ বলৰ বিপৰীতে বাহ্যিক বল প্ৰয়োগ কৰি যদি কোনো এটা বস্তু এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ নিবলগীয়া হয় তেতিয়াহ'লে কাৰ্য কৰিব লাগে আৰু সেই কাৰ্যখিনি সেই বস্তুটোত স্থিতি শক্তি ৰূপে সঞ্চিত হৈ থাকে আৰু যদি বাহ্যিক বলটো এতিয়া সেই বাহ্যিক বলটো যদি আমি আঁতৰাই দিওঁ তেতিয়াহ'লে বস্তুটোৱে উল্টা দিশত গতি কৰিবলৈ আৰম্ভ কৰে আমি এটা উদাহৰণ দিব খুজিছোঁ যদি মই এই গ্ৰাউণ্ডৰ পৰা মানে ভূপৃষ্ঠৰ পৰা কিবা বস্তু এটা তুলিছোঁ ধৰা এটা যিকোনো এটা বস্তু এনেকৈ তুলিছোঁ তাৰমানে কি কৰিছোঁ যে মাধ্যাকৰ্ষণ বলৰ বিপৰীতে আমি কি কৰিছোঁ বস্তুটো ইমান ওপৰলৈ তুলিছোঁ তেতিয়াহ'লে কি আমি কি কৰিছোঁ এই ভূপৃষ্ঠৰ পৰা এই 1 মিটাৰ বা 1.5 মিটাৰ ওপৰলৈ আনি আমি কাৰ্য কৰিব পাৰিম আৰু এই কাৰ্যখিনি সেই বস্তুটোত স্থিতি শক্তিৰ ৰূপে থাকিব এতিয়া যদি মই হাতখন এৰি দিওঁ তেতিয়াহ'লে বস্তুটো তললৈ পৰি যাব তাৰমানে আমি যি দিশত ওপৰলৈ আনিছিলোঁ তাৰ উল্টা দিশত ই গতি কৰিব তাৰমানে কি কথা ক'বলৈ গৈছোঁ যে বস্তুটোৱে গতি শক্তি লাভ কৰিছিলে আৰু বস্তুটোৱে কি কৰিছিলে যে এই এৰি দিলোঁ মানে কি কৰিলোঁ যে আমি বাহ্যিক বলটো আঁতৰাই দিলোঁ মানে মই হাতেৰে ধৰি আছিলোঁ সেইটো আঁতৰাই দিলোঁ মানে বাহ্যিক বলটো আঁতৰাই দিলোঁ আঁতৰাই দিয়াৰ লগে লগে বস্তুটোৱে উল্টা দিশত তলফালে গতি কৰিলে তাৰমানে সি গতি শক্তি লাভ কৰিলে গতি কৰা মানে কি গতি শক্তি লাভ কৰিলে এই গতি শক্তি লাভ কৰোঁতে ই এই অৱস্থানত যি স্থিতি শক্তি লাভ কৰিছিলে সেই সম পৰিমাণৰ স্থিতি শক্তি হেৰুৱাই গৈ থাকে তাৰমানে যে বস্তুটোৰ গতি শক্তি আৰু স্থিতি শক্তিৰ যোগফল সদায় একে থাকে যিকোনো অৱস্থানতে বস্তুটোৰ গতি শক্তি আৰু স্থিতি শক্তিৰ যোগফল সদায় একে থাকে গতিকে এনেকুৱা ধৰণৰ বলকে আমি কি বুলি কওঁ ৰক্ষণশীল বল বুলি কওঁ কনজাৰভেটিভ ফ'ৰ্চ ৰক্ষণশীল বল কনজাৰভেটিভ ফ'ৰ্চ ৰক্ষণশীল বল বুলি আমি কওঁ গতিকে স্প্ৰিঙৰ ক্ষেত্ৰত স্থিতিস্থাপক বল আৰু মহাকৰ্ষণিক বল হৈছে এই ৰক্ষণশীল বলৰ উদাহৰণ ৰক্ষণশীল বল এতিয়া মহাকৰ্ষণিক বলৰ দৰে দুটা স্থিৰ আধানৰ মাজত থকা কুলম্বীয় বলো ৰক্ষণশীল বল এইটো ৰক্ষণশীল বল মহাকৰ্ষণ বলৰ দৰে এই কুলম্ব বলো ৰক্ষণশীল বল আমি কুলম্ব বল আৰু মহাকৰ্ষণ বল এই দুটা আমি এই দুইটা বলত আমি দেখিছোঁ যে এই দুইটা বলে দূৰত্বৰ বৰ্গৰ ব্যস্ত অনুপাতিক দুইটা বলে দূৰত্বৰ বৰ্গৰ ব্যস্ত অনুপাতিক আনহাতে দুইটা বলৰ ক্ষেত্ৰত থকা পাৰ্থক্যটো হৈছে কি যে সমানুপাতিক ধ্ৰুৱক এতিয়া মহাকৰ্ষণ বলটো যদি আমি লিখোঁ F G M1 M2 এতিয়া কুলম্ব বলটো লিখিব পাৰোঁ এই M1 ৰ ঠাইত Q1 লিখিলোঁ M2 ৰ ঠাইত Q2 লিখিলোঁ R² আছে F হ'ল এইটো সলনি কৰি মাত্ৰ ইয়াত কি হ'ল এই সমানুপাতিক ধ্ৰুৱকটো বেলেগ ইয়াত সমানুপাতিক ধ্ৰুৱকটো বেলেগ গতিকে মহাকৰ্ষণিক ক্ষেত্ৰত ভৰ এটাৰ স্থিতি শক্তিৰ দৰে মহাকৰ্ষণিক ক্ষেত্ৰত ভৰ এটাৰ যি স্থিতি শক্তি থাকে ঠিক তেনেদৰে বৈদ্যুতিক ক্ষেত্ৰ এখনত থকা আধান এটাৰো বৈদ্যুতিক স্থিতি শক্তি আছে আৰু আমি সেই বৈদ্যুতিক স্থিতি শক্তিৰ সংজ্ঞা দিব পাৰোঁ এতিয়া আমি তাকে কৰিবলৈ বৈদ্যুতিক স্থিতি শক্তিৰ সংজ্ঞা দিবলৈ আমি উদাহৰণ এটা লওঁ
ক্ষেত্ৰৰ বাবে উৎপত্তি হোৱা স্থিতিবৈদ্যুতিক ক্ষেত্ৰ ই স্থিতিবৈদ্যুতিক ক্ষেত্ৰ ই এতিয়া আমি এইটো অলপ সৰলকৈ কৰিব খুজিছোঁ সৰলীকৰণ কৰিব খুজিছোঁ ধৰা হ'ল আমি যদি এইটোৱে মূল বিন্দু বুলি ধৰোঁ এইখিনিতে মূল বিন্দু এই মূল বিন্দুত আমাৰ কিউ আধান আছে আৰু এই কিউ আধানৰ বাবে এই স্থিতিবৈদ্যুতিক ক্ষেত্ৰখন উৎপত্তি হৈছে স্থিতিবৈদ্যুতিক ক্ষেত্ৰখন উৎপত্তি হৈছে এতিয়া এই স্থিতিবৈদ্যুতিক ক্ষেত্ৰখন ই আৰু ইয়াৰ এতিয়া এই কিউ আধানৰ বিকৰ্ষণী বলৰ বিপৰীতে এতিয়া এই ইয়াৰ কাৰণে হোৱা স্থিতিবৈদ্যুতিক ক্ষেত্ৰ ই এতিয়া এই ক্ষেত্ৰখনত যদি আমি এটা আধান ৰাখোঁ এটা ধনাত্মক আধান স্মল কিউ ৰাখোঁ তেতিয়াহ'লে সেইটোৰ ওপৰত ই কি কৰিব বিকৰ্ষণী বল দিব এটা পৰীক্ষণীয় আধান যদি ৰাখোঁ তেতিয়া সেই পৰীক্ষণীয় আধানটো কি কৰিব ই বিকৰ্ষণ ধৰা হ'ল তেনেকুৱা পৰীক্ষণীয় আধান কিউ স্মল কিউ এই পৰীক্ষণীয় আধান স্মল কিউ এই পৰীক্ষণীয় আধানটো এই আৰ বিন্দুৰ পৰা পিৰ ফালে আনিছোঁ আৰ বিন্দুৰ পৰা এই পিৰ ফালে আনিছোঁ আমি এইফালে আনিছোঁ এতিয়া এই দুইটা আধানৰ প্ৰকৃতি ইয়াত একেই ধনাত্মক আছে ধনাত্মক থাকিলে কি হ'ব বিকৰ্ষণ বল মানে ইয়াত এইফালে ই বিকৰ্ষণ বল উদ্ভৱ হ'ব আৰু যদি দুইটা ঋণাত্মক হয় এইটো ঋণাত্মক তেতিয়াও কি কৰিব বিকৰ্ষণ বলে হ'ব এই ক্ষেত্ৰত কিউ আৰু কিউ দুইটা ধনাত্মক এতিয়া প্ৰথমতে আমি ধৰি লৈছোঁ যে কিউ আধানৰ তুলনাত এই পৰীক্ষণীয় আধানটো ইমানেই সৰু যে মূল বিন্দুত স্থিৰ অৱস্থাত থকা এই কিউ আধানক বিকৰ্ষণী বলেৰে ইয়াৰ বিকৰ্ষণীৰ বলেৰে ই কি কৰিব স্থানচ্যুত কৰিব নোৱাৰে ইয়াক আঁতৰাই নিব বিকৰ্ষণী বল ই মানে কিউৱে এই স্মল কিউ খেলিব ইউ ইয়াক খেলিব কিন্তু ই ইমানেই সৰু এই স্মল কিউ ইমানেই সৰু এই টেষ্ট চাৰ্জটো পৰীক্ষণীয় আধানটো ইমানেই সৰু যে ই ইয়াৰ পৰা স্থানচ্যুত কৰিব নোৱাৰে এইবুলি আমি ধৰি লৈছোঁ 2 নম্বৰ কথাটো হৈছে আৰ বিন্দুৰ পৰা পি বিন্দুলৈ এতিয়া আৰ বিন্দুৰ পৰা পি বিন্দুলৈ আনিবলৈ আমি কি কৰিব লাগিব এই আধানটো আনিবলৈ কি কৰিব লাগিব এটা বাহ্যিক বল প্ৰয়োগ কৰিব লাগিব বাহ্যিক বল F external এটা বাহ্যিক বল F external আমি কি কৰিব লাগিব প্ৰয়োগ কৰিব লাগিব আৰু এই F externalৰ মানটো এইদৰে স্থিৰ কৰা হৈছে যাতে ই মাথো দুইটা সমজাতীয় আধানৰ মাজত থকা বিকৰ্ষণ বলটোকে বাধা দিব পাৰে তাৰ মানে এই F external এইফালে আনোতে ইয়াৰ বিকৰ্ষণী বলৰ বিপৰীতে কি কৰিছোঁ আমি কাম বলটো দিবলগীয়া হৈছে গতিকে এই বলটো ইমান মানৰে হ'ব লাগিব যাতে জাষ্ট এই বিকৰ্ষণী বলটোক ই বেলেন্স কৰিব পাৰে জাষ্ট বিকৰ্ষণী বলটোক মানে ই বাধা দিব বিকৰ্ষণী বলটো তাৰ মানে কি হ'ব যে এই F externalটো কিহৰ সমান হ'ব লাগিব FE এই ইয়াৰ এই যিটো বল আছিলে সেই বলৰ ইয়াত যে বিকৰ্ষণী বল আছিলে সেই বিকৰ্ষণী বলৰ বিপৰীত হ'ব লাগিব বিকৰ্ষণী বলৰ বিপৰীত হ'ব লাগিব আৰু সমান হ'ব লাগিব তাৰ মানে এই আৰ বিন্দুৰ পৰা পি বিন্দুলৈ আনোতে কিউ আধানৰ ওপৰত এইধৰণে আনোতে কিউ আধানৰ ওপৰত যি আমি বল প্ৰয়োগ কৰিছোঁ এই দুইটা কিউ আধানৰ ওপৰত আমি এইফালে বাহ্যিক বল আছোঁ এইফালে বিকৰ্ষণী বল আছে এই দুইটা বলৰ লব্ধ বলটো কি হ'ব লাগিব লব্ধ বল 0 হ'ব লাগিব তাৰ মানে F external plus FE equal to 0 এইটো 0 বা এইটো অৰ্থটো হৈছে এইটো 0 হ'ব লাগিব তাৰ মানে লব্ধ বল 0 হ'লে কি হ'ব কিউ আধানৰ কোনো ত্বৰণ নাথাকে আৰু কিউ আধানৰ ত্বৰণ
ই অতি ক্ষুদ্ৰ সমদ্ৰুতিত কিউ আধানৰ ত্বৰণ নাথাকিব গতিকে ই কিউ আধানক সেই ত্বৰণ নাইকিয়া কৰিবলৈ হ'লে কি কৰিব লাগিব তেনে কম সমদ্ৰুতিত ইয়াক আনিব লাগিব খুব সুষম দ্ৰুতিত ই গতি কৰিব আৰু এই সুষম দ্ৰুতিটো পাবলৈ হ'লে কি কৰিব লাগিব ই খুব তেনে কম সময়টো তেনে খুব কম ল'ব লাগিব গতিকে আমি কি লিখিলোঁ যে লব্ধ বল শূন্য গতিকে কিউ আধানৰ কোনো ত্বৰিত গতি নাথাকিব আন কথাত আমি যদি ক'বলৈ যাওঁ যে কিউ আধানক অতিকে ক্ষুদ্ৰ সমদ্ৰুতিত পি লৈ অনা হৈছে তেনে ক্ষুদ্ৰ সমদ্ৰুতিত পি লৈ অনা হৈছে এনেকুৱা ক্ষেত্ৰত বাহ্যিক বলে সম্পন্ন কৰা কাৰ্য বৈদ্যুতিক বলে সম্পন্ন কৰা কাৰ্যৰ ঋণাত্মক মানৰ সমান আৰু বাহ্যিক বলে সম্পন্ন কৰা কাৰ্যখিনি কিউ আধানটোৰ স্থিতি শক্তি ৰূপে থাকিব কিউ আধানটোৰ স্থিতি শক্তি ৰূপে থাকিব সঞ্চিত হ'ব কিউ আধানটোৰ স্থিতি শক্তি ৰূপে সঞ্চিত হ'ব এতিয়া পি বিন্দু পালে এই কিউ আধানটো আমি তেনেকৈ খুব কম দ্ৰুতিত এনেকৈ ইয়ালৈ লৈ আনিম এনেকৈ অনাৰ পিছত পি বিন্দু পোৱাৰ পিছত যদি আমি এই কিউ আধানৰ ওপৰত প্ৰয়োগ কৰা বাহ্যিক বলটো আঁতৰাই দিওঁ তেতিয়াহ'লে কি হ'ব লগে লগে বৈদ্যুতিক বলে এইটোৱে লগে লগে বৈদ্যুতিক বলে ইয়াক এইফালে আকৌ ঠেলি দিব দূৰলৈ ঠেলি পঠাব আঁতৰাই পঠাব গতিকে তাৰমানে পি বিন্দুত থকা অৱস্থাত সঞ্চিত হৈ থকা স্থিতি শক্তিয়ে আধানটোক প্ৰয়োজনীয় গতিশক্তি যোগান দিব ই যাবলৈ এইফালে গতি কৰিবলৈ শক্তি ক'ত পাব ই যাবলৈ শক্তি পাব যে এই ধৰণে আমি ইয়ালৈ যে আনিলোঁ আনোতে যিখিনি ইয়াত শক্তি সঞ্চিত হ'ল সেই শক্তিখিনি বলটো আঁতৰাই দিয়াৰ লগে লগে সেই শক্তিখিনি ইয়াক গতিশক্তি প্ৰদান কৰিলে আৰু ই এই দিশত আঁতৰি গুচি গ'ল গতিকে যেতিয়া ই গতিশক্তি লাভ কৰিব তেতিয়া তাৰ স্থিতিশক্তিটো ক্ৰমান্বয়ে কমি গৈ থাকিব কিন্তু যিকোনো অৱস্থানতে স্থিতিশক্তি আৰু গতিশক্তিৰ যোগফল সদায় সমানে থাকিব গতিকে কিউ আধানটো আৰ বিন্দুৰ পৰা পি বিন্দুলৈ আনোতে বাহ্যিক বলে সম্পন্ন কৰা কাৰ্যৰ মান হ'ব এই কিউ আধানটো আৰ বিন্দুৰ পৰা পি বিন্দুলৈ আনোতে সম্পন্ন কৰা কাৰ্য কিমান হ'ব W R P অৰ্থাৎ R ৰ পৰা P লৈ আনিছোঁ W R P ইকুৱেল টু ইন্টিগ্ৰেশ্যন দিব লাগিব ইন্টিগ্ৰেশ্যনৰ লিমিট হ'ব R ৰ পৰা P লৈ F external dr তাৰমানে আমি এই ডিসটেন্সটো যদি r হয় এই dr ক্ষুদ্ৰ ক্ষুদ্ৰ দূৰত্বত এই কম দূৰত্বতে আনিছো কম দূৰত্ব অনাৰ কাৰণে এইটো সমদ্ৰুতি লাভ কৰিব গতিকে f external সমান ইমান গতিকে f external আকৌ আমি কিমান পাইছিলোঁ f external কিমান পাইছিলোঁ minus Fe dr Fe dr minus Fe আমি dr পাম ঠিক আছে এইটো আমি এটা কোৱেশ্চন নম্বৰ দিব পাৰোঁ গতিকে এই কাৰ্য সম্পন্ন হয় স্থিতি বৈদ্যুতিক বিকৰ্ষণ বলৰ বিপৰীতে আৰু ই স্থিতি শক্তি ৰূপে সঞ্চিত হৈ থাকে এই কাৰ্যখিনি সেই বিন্দুটোত স্থিতি শক্তি ৰূপে সঞ্চিত হৈ থাকে গতিকে বিদ্যুৎ ক্ষেত্ৰখনৰ প্ৰতিটো বিন্দুতে কিউ আধানযুক্ত কণিকাটোৰ নিৰ্দিষ্ট পৰিমাণৰ স্থিতি বৈদ্যুতিক শক্তি থাকে ফলত R আৰু P বিন্দুত থকা স্থিতি শক্তিৰ পাৰ্থক্যৰ ওপৰত সম্পাদন কৰা কাৰ্যৰ মান নিৰ্ভৰ কৰে গতিকে স্থিতি শক্তিৰ পাৰ্থক্য কিমান স্থিতি শক্তিৰ পাৰ্থক্যটোক আমি এনেকৈ লিখিম ডেল্টা ই
ডেল্টা ইউ স্থিতিশক্তিৰ পাৰ্থক্য কি হ'ব UP minus UP minus UR equal to WR equal to WRP এইখিনিতে আমি চাব লাগিব এটা কথা যে এই আধানটোৰ হৰণ কোনফালে হৈছে এইফালে হৰণ এইফালে হৈছে মানে বৈদ্যুতিক বল এইফালে আছে হৰণ এইফালে আছে মানে বৈদ্যুতিক বলৰ বিপৰীতে হৰণ হৈছে গতিকে ক্ষেত্ৰখনে কৰা কাৰ্যৰ মান ঋণাত্মক হ'ব অৰ্থাৎ এই কাৰ্যটো ঋণাত্মক হ'ব মাইনাছ WRP কাৰ্য ঋণাত্মক হ'ব গতিকে দুটা বিন্দুত বৈদ্যুতিক স্থিতিশক্তিৰ পাৰ্থক্যৰ সংজ্ঞা আমি এনে ধৰণে দিব পাৰোঁ যে কোনো আধান বিন্যাসৰ বাবে সৃষ্ট বিদ্যুৎ ক্ষেত্ৰ এখনত কিউ আধানটো এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ এইখিনিতে এটা কথা লিখিব লাগিব যে ত্বৰণ শূন্য গতিত এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ নিউতে বাহ্যিক বলে কৰা কাৰ্যৰ পৰিমাণেই হ'ল বিন্দু দুটাৰ বৈদ্যুতিক স্থিতিশক্তিৰ পাৰ্থক্য এতিয়া এইটো সমীকৰণৰ পৰা আমি দুটা সিদ্ধান্তত উপনীত হ'ব পাৰোঁ যে এই সোঁফালৰ ৰাশিটোৱে মাথো আধানটোৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ ওপৰতহে নিৰ্ভৰ কৰে আমি দেখিছোঁ এইটো প্ৰাৰম্ভিক আৰু এইটো অন্তিম প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ ওপৰতহে নিৰ্ভৰ কৰে অৰ্থাৎ আধান এটাই এক স্থানৰ পৰা আন এক স্থানলৈ স্থানান্তৰিত হওঁতে স্থিতি বৈদ্যুতিক ক্ষেত্ৰখনে কৰা কাৰ্য কেৱল আধানটোৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ ওপৰতহে নিৰ্ভৰ কৰে কি পথৰে আধানটোৱে গতি কৰিছে তাৰ ওপৰত নিৰ্ভৰ নকৰে আৰু সেইটোৱে হৈছে ৰক্ষণশীল ক্ষেত্ৰখনৰ মৌলিক বৈশিষ্ট্য আৰু ৰক্ষণশীল বলটো আমি সেইটোৱে পাইছিলোঁ যে ৰক্ষণশীল ক্ষেত্ৰ বা ৰক্ষণশীল বলৰ ক্ষেত্ৰত আদি আৰু অন্তিম অৱস্থানটোহে গুৰুত্বপূৰ্ণ তাৰ মাজৰ কোনো অৱস্থান গুৰুত্বপূৰ্ণ নহয় কোনফালে আনিছে কোন ৰাস্তাই আনিছে সেইটো গুৰুত্বপূৰ্ণ নহয় গতিকে আধানটোৱে অতিক্ৰম কৰা পথৰ ওপৰত কাৰ্য নিৰ্ভৰ কৰিলে স্থিতিশক্তি সম্পূৰ্ণ অৰ্থপূৰ্ণ নহয় গতিকে কুলম্বৰ সূত্ৰ ব্যৱহাৰ কৰি স্থিতি বৈদ্যুতিক ক্ষেত্ৰখনে সম্পাদন কৰা কাৰ্য পথ নিৰ্ভৰশীল নহয় বুলি প্ৰমাণ কৰিব পাৰি কিন্তু সেইটো প্ৰমাণ আমি ইয়াত এতিয়া নকৰোঁ এইটো আমাৰ এতিয়া এইটো প্ৰয়োজন নাই সেইটো হ'ল এক নম্বৰ কথা মানে এইটো হৈছে ৰক্ষণশীল ক্ষেত্ৰ এই ক্ষেত্ৰখন হৈছে ৰক্ষণশীল ক্ষেত্ৰ আৰু এই বলটো হৈছে ৰক্ষণশীল বল স্থিতি বৈদ্যুতিক বল দুই নম্বৰ সিদ্ধান্তটো হৈছে কি এই সমীকৰণ এই দুইটোৰ পৰা যে স্থিতিশক্তিৰ পাৰ্থক্য এই স্থিতিশক্তিৰ যি পাৰ্থক্য এইটো লিখিলোঁ এই স্থিতিশক্তিৰ পাৰ্থক্য ভৌতিকভাৱে অৰ্থপূৰ্ণ ৰাখি কাৰ্যৰ দ্বাৰা প্ৰকাশ কৰিব ইয়াক স্থিতিশক্তিৰ কাৰ্যৰ দ্বাৰা প্ৰকাশ কৰিছোঁ প্ৰকৃতাৰ্থত স্থিতিশক্তিৰ সঠিক মান বোলা কথাষাৰ কোনো ভৌতিক তাৎপৰ্য নাই সঠিক মান বুলি কোনো কথা নাই তাৰ বিপৰীতে স্থিতিশক্তিৰ পাৰ্থক্যহে ইয়াত স্থিতিশক্তিৰ পাৰ্থক্য এই পাৰ্থক্য বোলা কথাষাৰহে তাৎপৰ্যপূৰ্ণ গতিকে স্থিতি বৈদ্যুতিক ক্ষেত্ৰখনৰ প্ৰতিটো বিন্দুৰ বাবে আমি যিকোনো এটা ধ্ৰুৱ ৰাশি আলফা স্থিতিশক্তি ৰাশিটোৰ লগত যোগ কৰিব পাৰোঁ কাৰণ ইয়াৰ দ্বাৰা স্থিতিশক্তিৰ পাৰ্থক্যত কোনো প্ৰভাৱ আৰু সেইটো আমি এই ধৰণে কৰি চাব পাৰোঁ সেইটো আমি এই ধৰণে কৰিব পাৰোঁ UP প্লাছ আলফা মাইনাছ UR প্লাছ ইকুৱেল টু UP মাইনাছ UR আলফাটো যোগ দিলেতো ইয়াত আমাৰ একো পৰিৱৰ্তন নাই তাৰমানে কথাটো আমি আন ধৰণে কেনেকৈ ক'ব পাৰোঁ যে আমি যে এনেকুৱা এটা বিন্দু বাছি ল'ব পাৰোঁ য'ত স্থিতিশক্তিৰ মান শূন্য আৰু সেইবাবে আটাইতকৈ সুবিধাজনক স্থানটো হ'ল যে অসীম তাৰমানে অসীমত স্থিতিশক্তিৰ মান শূন্য গতিকে আৰ বিন্দুটো অসীমত আছে বুলি যদি আমি ধৰি লওঁ তেতিয়াহ'লে আমি এই 2 নম্বৰ সমীকৰণটো পাম এনেকুৱা ধৰণৰ হ'ব W আৰৰ ঠাইত ইনফিনিটিৰ পৰা আনিছোঁ তাৰমানে আৰৰ ঠাইত ইনফিনিটি ইকুৱেল টু
UP minus UIP equal to UP তাৰ মানে U infinity মানে ইনফিনিটিত স্থিতি শক্তি 0 যেহেতু P বিন্দুটো ক্ষেত্ৰখনত থকা কোনো এটা বিন্দু গতিকে এই সমীকৰণটো পৰা আমি Q আধানটোৰ স্থিতি শক্তিৰ সংজ্ঞা দিব Q আধানটোৰ স্থিতি শক্তিৰ সংজ্ঞা দিব পাৰোঁ গতিকে স্থিতি শক্তিৰ সংজ্ঞাটো কেনেকুৱা হ'ব যে আধান বিন্যাস এটাৰ বাবে সৃষ্টি হোৱা বৈদ্যুতিক ক্ষেত্ৰৰ যিকোনো এটা বিন্দুত Q আধানটোৰ স্থিতি শক্তি হ'ল অসীমৰ পৰা বিন্দুটোলৈ আনিবলৈ বৈদ্যুতিক বলৰ সমান অথচ বিপৰীত দিশে ক্ৰিয়া কৰা বাহ্যিক বলে সম্পন্ন কৰা কাৰ্যৰ